মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ 26 ফেব্ৰুৱাৰী তাৰিখে হ'বলগীয়া যিটো এডভান্স মেথছ অৰ্থাৎ উচ্চ গণিতৰ এক্সাম আছে সেই এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। এই ভিডিঅ'টোত আমি কভাৰ কৰিম কেনেকুৱা ধৰণৰ MCQ আহিব, তাৰ লগতে আমি চাম যে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব। ইয়াতে যিমানকেইটা কুৱেশ্যন আছে তোমালোকে যিমান সোনকালে পাৰা তোমালোকে প্ৰেক্টিছ কৰিবা, কাৰণ তোমাৰ নলেজ কেতিয়াও বেকাৰ নাযায় আৰু ইয়াৰে পৰা তোমাৰ মেক্সিমাম কুৱেশ্যন তোমালোকে এজ ইট ইজ তোমালোকে 26 তাৰিখে দেখিবলৈ পাবা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। আৰু তোমালোকে এক্সাম শেষ হৈ যোৱাৰ লগে লগে 70022824673673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰটো PDF আকাৰে নাইবা ভালদৰে ফটো মাৰি পঠাই দিবা। মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দি দিম। তোমালোকে চাই ল'ব পাৰিবা যে তোমালোকে কিমান মাৰ্ক পাবা। তো ইয়াতে চোৱা গোটেইখিনি চেপ্টাৰ ৱাইজ দিয়া আছে আৰু ইয়াতে গোটেইখিনি যিমানখিনি দিয়া হৈছে মই যিমান সম্ভৱ পাৰোঁ এনালাইচিছৰ ওপৰত ভিত্তি কৰি দিছোঁ, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ওপৰত ভিত্তি কৰি। তো তোমালোকৰ ইয়াৰে পৰা তোমালোকে মেক্সিমাম কুৱেশ্যনে তোমালোকে কমন পাবা। ঠিক আছে, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, ইগনোৰ নকৰিবা। তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা প্ৰশ্নবোৰ নাইবা তোমালোকে ভিডিঅ'টো পজ কৰি কৰি লগে লগে তোমালোকে ইয়াতে প্ৰেক্টিছ কৰিব পাৰা। এতিয়া চোৱা 2 মাৰ্কৰ কুৱেশ্যন, তাৰপিছত MCQs আৰু লং কুৱেশ্যন গোটেইখিনি ইয়াতে ইনক্লুড হৈ আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাকী এক্সামবোৰ যেনেকুৱা হৈছে তোমালোকে এই এক্সামটো তেনেকুৱা কৰিব লাগিব, যাতে কোনোটো তোমালোকৰ এনেকুৱা নালাগে যাতে যে আৰু অলপ প্ৰেক্টিছ কৰিলে ভালদৰে আৰু নম্বৰ বেছি পালোঁ হয়। এই যিটো ৰিগ্ৰেশ্যন, এই ৰিগ্ৰেশ্যন কিন্তু মানুহক তোমাৰ অন্তৰৰ পৰা তোমাৰ কি কৰে, দুৰ্বল কৰে। ঠিক আছে, যাতে তোমালোকে ৰিগ্ৰেট কৰিব নালাগে, তোমালোকে যাতে অনুতপ্ত হ'ব নালাগে, সেই বিষয়ে তোমালোকে এইখিনি ধ্যান দিব লাগে। ঠিক আছে, এইখিনি চাই লোৱা তোমালোকে। চাই লওক, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, যিবোৰ কুৱেশ্যনছ তোমাৰ হৰ ডিষ্ট্ৰিক্টত আহিছে কুৱেশ্যনবোৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যনৰ ওপৰত মই এনালাইচিছ কৰি কুৱেশ্যনখিনি তোমালোকৰ কাৰণে লৈ আহিছোঁ। আৰু এডভান্স মেথছৰ ওপৰত মই আৰু এটা ভিডিঅ' দিছোঁ, তোমালোকে সেইটো ভিডিঅ'টো যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা। হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপত মই 2টা ভিডিঅ'ৰে লিংক দি দিম, তোমালোকে চাই ল'বা। ঠিক আছে, গোটেইখিনি প্ৰেক্টিছ কৰিবা আৰু এই 2টা ভিডিঅ' যদি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিব পাৰা ডেফিনেটলি তোমালোকে লেটাৰ মাৰ্ক পোৱাটো নিশ্চিত। ঠিক আছে, তো তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই, জাষ্ট তোমালোকৰ অলপমান এফৰ্ট লাগে। এইখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ প্ৰশ্ন, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। এইবোৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহি যোৱা কুৱেশ্যন হয় আৰু তোমালোকে জানা যে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা এজ ইট ইজ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে। ঠিক আছে, তোমাৰ এই যেতিয়ালৈকে তোমাৰ চেঞ্জ হৈছে কুৱেশ্যনৰ নেচাৰ বা পেটাৰ্নছ, তেতিয়াৰ পৰা তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যনবোৰ বেছিকৈ ফ'ল' কৰা হয়। এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চাই লোৱা তোমালোকে এক মূৰৰ পৰা। এইখিনি চোৱা, এইখিনি তোমালোকৰ ইয়াতে কেইটামান তোমাৰ এই আমাৰ জেনেৰেল মেথছৰ লগতো মিল আছে। আৰু তোমালোকে যেতিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়িবা GCD, তাৰপিছত তোমাৰ এই HF, LCM এইবোৰৰ ওপৰত তোমাৰ বহুত প্ৰশ্ন আছে এডভান্স মেথছৰ পৰা। ঠিক আছে, তাৰপিছতে যিটো তোমাৰ ইনডিউচিভ মেথড আছে এইটো কিন্তু মন কৰিবা দেই। এই যিটো ইনডিউচিভ মেথড বা ইণ্ডাকশ্যন যিটো মেথড আছে এইটোৰ ওপৰত কিন্তু এটা কুৱেশ্যন আহিব তোমালোকৰ। ঠিক আছে, 3 বা 4 মাৰ্কৰ, কাৰণ তোমাৰ যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন চোৱা প্ৰত্যেকটো জিলাতে তোমাৰ এই কুৱেশ্যনটো আহিছে। ঠিক আছে, তোমাৰ এই ইণ্ডাকশ্যন মেথড যিটো আছে সেইটো মেথডৰ ওপৰত, এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা ভালদৰে আৰু কেনেকৈ কৰা হয় সেইটোৰ যিটো তোমাৰ ষ্টেপছ অফ আছে সেই ষ্টেপছবোৰ তোমালোকে চাবা। এইটো চোৱা, এই কুৱেশ্যনটো তোমাৰ আমাৰ জেনেৰেল মেথছৰ লগতে একেই হয়। তাৰপিছত এই কুৱেশ্যনটো আমাৰ জেনেৰেল মেথছতো আছে এনেকুৱা কুৱেশ্যন, সেইটো চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় বহুত। তাৰপিছত তোমাৰ ডিভিজিবিলিটিৰ ওপৰতো কিন্তু কুৱেশ্যন আহিব, তোমাৰ 3 মাৰ্ক বা 2 মাৰ্কৰ আহিব পাৰে। এইখিনি চোৱা, গ্ৰেটেষ্ট কমন ডিভিজৰ ওপৰত কুৱেশ্যন আছে। এইবোৰ কুৱেশ্যন তোমালোকে লগে লগে প্ৰেক্টিছ কৰিবা। ঠিক আছে, ডেফিনেটলি তোমালোকে কুৱেশ্যনবোৰ তোমালোকৰ পৰীক্ষাত আহিব। আগৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো মই গোটেইখিনি এনালাইচিছৰ ওপৰত ভিত্তি কৰিয়ে দিছোঁ। সেই ভিডিঅ'টো মই হোৱাটছআপ গ্ৰুপত লিংক শ্বেয়াৰ কৰি দিম, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। কমেণ্টত গ'লে তোমালোকে লিংকটো পাই যাবা। চাই লোৱা এইবোৰ কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। এইখিনি চোৱা,
ইংলিছ আৰু এছামিজ দুটা মিডিয়ামতে আছে। এইখিনি চোৱা, এইখিনি চাই লোৱা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইবোৰ। তাৰপিছত আছে তোমাৰ এইখিনি, এইখিনি চোৱা। তাৰপিছত আছে তোমাৰ এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, ইগনোৰ নকৰিবা, প্ৰেক্টিছ কৰা, ডেফিনেটলি তোমালোকৰ হেল্প হ'ব। এইখিনি চোৱা। আৰু এই সৰি বাৰু, এইবোৰ প্ৰুভ কৰা, কিন্তু তোমাৰ এক্সামত আহিব, ঠিক আছে। এইবোৰ প্ৰুভ কৰা, তোমালোকে প্ৰেক্টিছ কৰিবা, স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে। এইখিনি চোৱা, এইখিনি MCQs হয় তোমাৰ এই ট্ৰাইগনমেট্ৰিৰ। এইখিনি চাই লোৱা। এইখিনিতো তোমালোকৰ জেনেৰেল মেথছৰ লগতে মিল আছে, এইটো তোমাৰ জেনেৰেল মেথছৰ লগতে মিল আছে এইখিনি। তাৰপিছত তোমাৰ এইটো চোৱা, এইটো তোমাৰ জেনেৰেল মেথছৰ কুৱেশ্যন হয়, এইটো জেনেৰেল মেথছতে আহে এইবোৰ কুৱেশ্যন, MCQs। তোমালোকে গমেই পাইছা এইটো চোৱা। সেইটো চব প্ৰুভ কৰা, কিন্তু এটা আহিব তোমালোকৰ এক্সামত, ঠিক আছে। প্ৰুভ কৰাবোৰ এইখিনি চোৱা, প্ৰেক্টিছ কৰিবা এইবোৰ। তাৰপিছত আছে এইখিনি, চাই লোৱা এইবোৰ কুৱেশ্যনছ। এইখিনি চোৱা, এইখিনিও আমাৰ এই তোমাৰ জেনেৰেল মেথছৰ লগত একে হয় এইখিনি। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইখিনি চোৱা। তাৰপিছত আছে তোমাৰ এইখিনি, তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা, এইখিনি চোৱা। মোৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল তোমালোকৰ। তো তোমাৰ এডভান্স মেথছৰ ওপৰত মই দুটা ভিডিঅ' দিলোঁ, আৰু সেই দুটা ভিডিঅ' তোমালোকে ভালদৰে যদি প্ৰেক্টিছ কৰিব পাৰা, তেতিয়াহ'লে ডেফিনেটলি তোমালোকে লেটাৰ মাৰ্কৰ প্লাছ নম্বৰ পাবা। আৰু তোমালোকে এইটো নম্বৰত কুৱেশ্যন পেপাৰ পঠাই দিবা, 7002824673। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ অন্তৰৰ পৰা বেষ্ট অফ লাক জনালোঁ। তোমালোকৰ পৰীক্ষা যাতে সকলোৰে ভাল হয় তাৰে কামনা কৰিছোঁ। আৰু তোমালোকৰ এক্সামত কোনো প্ৰশ্ন থৈ নাহিবা, তুমি যিমানখিনি জানা সিমানখিনিহে ট্ৰাই কৰিবা। আৰু তোমাৰ যদি নাজানা তেতিয়াহ'লে কিবা এটা তুমি মিলাই অলপ হ'লেও তুমি লিখি থৈ আহিবা, কাৰণ ষ্টেপিং মাৰ্ক আছে, তোমালোকে গমেই পোৱা, ঠিক আছে। এৰাই নচলিবা, প্ৰশ্নবোৰ বুজিবলৈ ট্ৰাই কৰিবা। এবাৰ পঢ়ি বুজি নাপালে দুবাৰ পঢ়িবা, দুবাৰ পঢ়ি বুজি নাপালে তিনিবাৰ পঢ়িবা।
আৰু এটা প্ৰশ্নতে তুমি ষ্টাকিং হৈ নাথাকিবা, মানে লাগি নাথাকিবা। যদি 2-3বাৰ পঢ়াৰ পিছত যদি নোৱাৰা তেতিয়াহ'লে সেইটো এৰিবা। এৰাৰ পিছত যিটো পাৰা সেইটো কৰিবা, আৰু তাৰপিছতো যদি নহয় তেতিয়াহ'লে সেই কুৱেশ্যনটো একেবাৰে লাষ্টত এটেম্প কৰিবা। যিকেইটা পাৰা কেৱল সেইকেইটাহে তুমি ফাৰ্ষ্টত এটেম্প কৰি ল'বা। ঠিক আছে, সকলোৰে কাৰণে আশীৰ্বাদ ৰাখিছোঁ। ধন্যবাদ।